আমাৰ বেদব্ৰত ভৰালী ডাঙৰীয়াৰ পিতৃক আগন্তুক দিনত পৰীক্ষণৰ ক্ষেত্ৰত যাতে সুবিধা হয় তাৰ বাবে 5 লাখ টকা তেখেতসকলে এককালীন সাহায্য আগবঢ়াইছে। এই উদাৰতা, এই আন্তৰিকতা, এই অনুপ্ৰেৰণা অত্যন্ত প্ৰশংসনীয়। আৰু লগতে ডিব্ৰুগড় জিলাৰ ৱেইটলিফটিঙৰ মুৰব্বী তেখেতকো 1 লাখ টকা আজি প্ৰদান কৰা হৈছে। গতিকে তেখেতো সংস্থাটোৰ মুৰব্বী হিচাপে জিলাখনত আগন্তুক দিনত ৱেইটলিফটিঙত যাতে উঠি অহা প্ৰতিভাসম্পন্ন খেলুৱৈসকলক উদগনি দিব পাৰে তাৰ বাবে তেখেতৰ মনোবল আজি বৃদ্ধি কৰা হৈছে। গতিকে মই সদায় এটি কথা কৈ আহিছোঁ যে আমাৰ পৃথিৱীৰ বুকুত প্ৰতিখন মানৱ সমাজে, প্ৰতিখন ৰাষ্ট্ৰই যদি জীৱনত আগৰণুৱা হিচাপে, পাৰ্গত হিচাপে নিজক প্ৰতিষ্ঠা কৰিব লগা হয়, 3টা বিষয়ত তেখেতসকল অত্যন্ত শক্তিশালী হ'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত আৰু ক্ৰীড়া ক্ষেত্ৰত। এই 3খন পৃথিৱীত পৰ্যাপ্ত পৰিমাণে সম্পদ সম্ভাৱনা শক্তি আছে। আৰু এই 3খন পৃথিৱীহে মানৱ সমাজক বিশ্ব বুকুত সুন্দৰভাৱে সজাই তুলিছে যুগে যুগে। গতিকে সেইকাৰণে দেউৰী অট'নমাছ কাউন্সিলেও আগন্তুক দিনত শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক উদগনি দিয়া, সাংস্কৃতিক ক্ষেত্ৰত শিল্পীসকলক উদগনি দিয়া, ক্ৰীড়াৰ ক্ষেত্ৰত খেলুৱৈসকলক উদগনি দিয়া, এই কামত নিৰন্তৰভাৱে তেখেতসকলে যদি আত্মনিয়োগ কৰে, মোৰ দৃঢ় বিশ্বাস এই দেউৰী সম্প্ৰদায়ৰ পৰাই, অসমৰ বুকুৰ পৰাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বহু খেলুৱৈ, বহু জ্ঞানী গুণী, বহু প্ৰতিভাসম্পন্ন লোক সৃষ্টি হ'ব। গতিকে মই আশা কৰিম যে আগন্তুক দিনত এনেধৰণে যোগাত্মক দৃষ্টিভংগীৰে সমাজখনক শক্তিশালী কৰাৰ তেখেতসকলে পণ ল'ব একবিংশ শতিকাত। এইখিনি কথাকে কৈ মই ভৈৰৱ দেউৰী ডাঙৰীয়াৰ লগতে তেখেতৰ সকলো সতীৰ্থক মই ধন্যবাদ জনাইছোঁ আৰু সমবেত সমূহ ৰাইজক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া আৰু ৰম্য কুমাৰ ভূঞা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলে আজি এই অনুষ্ঠানত নিজৰ সমষ্টি বুলিয়ে নহয়, সংসদীয় সমষ্টি বা বিধানসভা সমষ্টি বুলি নহয়, ৰাইজৰ প্ৰতি যিখিনি তেখেতসকলৰ দায়বদ্ধতা, এই দায়বদ্ধতা তেখেতসকলে অত্যন্ত নিষ্ঠাৰে পালন কৰি আহিছে আৰু আগন্তুক দিনত সেইধৰণে পালন কৰি যাব। মই ভাবোঁ যে আপোনালোকে সদায় তেখেতসকলক আন্তৰিকতাৰে সহযোগিতা আৰু দিহা পৰামৰ্শ দি যাব। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়।